নমস্কাৰ ভেৰি গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু এটি গুৰুত্বপূৰ্ণ ক্লাছলৈ আমি সোশ্যাল সায়েন্সৰ ক্লাছ 6ৰ পৰা 10 লৈকে আমি ডিসকাস কৰি আছো আপোনালোকে জানে গতিকে ক্লাছ 9 আৰু 10 অলৰেডি শেষ হৈছে ক্লাছ 8 আৰু 7 এতিয়া আৰম্ভ কৰিছো আজি ক্লাছ 8ৰ চেপ্টাৰ 6 লৈ আপোনালোকৰ মাজত মই আহিছো চেপ্টাৰ 6ৰ নামটো হৈছে ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা এই চেপ্টাৰটোৰ যিমান কেইটা কোৱেশ্চন আছে এডিশনাল কোৱেশ্চন হক এমসিকিউ হক সকলোবোৰ আপোনালোকে এইটো ভিডিঅত পাই যাব গতিকে আপোনালোকে জানে যে আমি প্ৰতিটো চেপ্টাৰ এটা ভিডিঅত লৈ আহোঁ গতিকে এক্সামৰ আগলৈকে আমি ক্লাছ 6 লৈকে আমি সোশ্যাল সায়েন্স শেষ কৰিব লাগিব কোৰ্স শেষ কৰিব লাগিব দিনত 4টাকে আমি সোশ্যাল সায়েন্সৰ ক্লাছ লৈ আহিম বুলি ভাবিছো কেনেকৈ হ'ব জনাব সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ প্ৰথমটো কোৱেশ্চনলৈ ओके प्रथम तो क्वेश्चन কোৱাৰ আগত আপোনালোকক এটা অনুৰোধ যদি আপোনালোকে আমাৰ পিডিএফ বোৰ এতিয়ালৈকে বাই কৰা নাই আপোনালোকে 99 টকা এটা পে কৰি আপোনালোকে পিডিএফ বোৰ বাই কৰিব পাৰিব আপোনালোকে তাতে এনসিআৰটি পৰা আদি কৰি সকলোবোৰ ইম্পৰ্টেন্ট পিডিএফ বিলা আপোনালোকে পাব যদি আপোনালোকক পিডিএফ লাগে কমেন্ট কৰিব মাত্ৰ 99 रुपीस আপোনালোকে পে কৰিব লাগিব ওকে সো আৰম্ভ কৰিবলৈ লৈছো আজি প্ৰথমটো কোৱেশ্চন ভূভাগত পোৱা এই মানিকসমূহ খনিৰ পৰা উৎঘাটন কৰা হয় সেইভাবে এনে দ্ৰব্যসমূহক কি বুলি কোৱা হয় ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ কোনটো হ'ব yes কাৰেক্ট আনসাৰ হৈছে খনিজ পদাৰ্থ ওকে অপচন এ ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো খনিজ বলয় কেইটা মনত আছে নে খনিজ বলয় কেইটা থাকে বহুত ইম্পৰ্টেন্ট ক্লাছ হ'বলৈ গৈ আছে সমাজ বিজ্ঞানৰ এটো সোশ্যাল ষ্টাডিজ কিমান ইম্পৰ্টেন্ট আপোনালোকে জানে গতিকে ককচোন খনিজ বলয় কেইটা yes correct answer হৈছে খনিজ বলয় হৈছে 6টা কেইটা 6টা 6 নেক্সট কোৱেশ্চন লৈ আহিছো ভাৰতত প্ৰথম কপাহী বয়ন কল কোড স্থাপন কৰা হৈছিল বা কিমান চনত স্থাপন কৰা হৈছিল কোড স্থাপন কৰা হৈছিল আপোনালোকে মোক কমেন্ট কৰিব কিমান চনত স্থাপন কৰা হৈছিল এটো আপোনালোকে মোক উত্তৰ দিয়ক ভাৰতত প্ৰথম কপাহী বয়ন কল কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 1818 চনত স্থাপন কৰা হৈছিল 1818 চনটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো বৰ্তমান ভাৰত কপা উৎপাদন পৃথিৱীৰ ভিতৰত কিমান নম্বৰ স্থানত আছে বৰ্তমান ভাৰত কপা উৎপাদনৰ ক্ষেত্ৰত কিমান নম্বৰ স্থানত আছে জানে নে yes correct answer হৈছে ভাৰত তৃতীয় নম্বৰ স্থানত আছে থাৰ্ড পজিশন ওকে কিমান নম্বৰ পজিশন থাৰ্ড পজিশনত আছে ভাৰত এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় কিমান শতাংশ খুটা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় কিমান পাৰ্চেন্ট মহাৰাষ্ট্ৰৰ পৰা যোগান ধৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 10.79% 10.79% কোৰ পৰা উৎপাদন কৰা হয় মহাৰাষ্ট্ৰৰ পৰা নেক্সট কোৱেশ্চনটো লৈ আহিছো ভাৰতত প্ৰথমে ৰেল কেতিয়া চলিছিল আমাৰ ইণ্ডিয়াত ফাৰ্ষ্ট ৰেল কেতিয়া চলাচল কৰিছিল কাৰেক্ট আনসাৰ হৈছে 1853 16 এপ্ৰিল ওকে 1853 চনৰ 16 এপ্ৰিল তাৰিখৰ পৰা আমাৰ ভাৰতত কি কৰা হৈছিল ৰেল চলাচল কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব কিমান কিলোমিটাৰ এটো কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে কিন্তু প্ৰায় কমন কোৱেশ্চন হয় এটো মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব কিমান কিলোমিটাৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব 34 কিলোমিটাৰ কিমান কিলোমিটাৰ 34 কিলোমিটাৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো বৰ্তমান ভাৰতৰ ৰেল সেৱা এছিয়াৰ ভিতৰত কিমান নম্বৰ স্থানত আছে বৰ্তমান ভাৰতৰ ৰেল সেৱা এছিয়াৰ ভিতৰত কিমান নম্বৰ স্থানত আছে কাৰেক্ট আনসাৰ হৈছে সেকেন্ড পজিশনত আছে এছিয়াৰ ভিতৰত আমাৰ ভাৰতৰ কিমান নম্বৰ পজিশনত আছে সেকেন্ড পজিশনত আছে আমাৰ ৰেল সেৱা ট্ৰেইন সিস্টেম ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো পৃথিৱীৰ ভিতৰত ৰেল সেৱা কোন স্থানত আছে পৃথিৱীৰ ভিতৰতে আমাৰ ভাৰতৰ ৰেল সেৱা কিমান নম্বৰ স্থানত আছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 4th পজিশন চতুৰ্থ স্থানত আছে ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো
ভাৰতত থকা ৰেলপথৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ ভাৰতত থকা ৰেলপথসমূহৰ মুঠ দৈৰ্ঘ্য হৈছে 67,956 কিলোমিটাৰ মানে 67,956 কিলোমিটাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ৰেল সেৱাৰ সুপৰিচালনাৰ বাবে দেশৰ ৰেল পৰিবহণ ব্যৱস্থাক কেইটা মণ্ডলত ভাগ কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে কেইটা ভাগত 16টা ভাগত ভাগ কৰা হৈছে মনত ৰাখিব 16 নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ বিবেক এক্সপ্ৰেছ যাত্ৰাত ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ কিমান কিলোমিটাৰ যাত্ৰাপথত অতিক্ৰম কৰে বিবেক এক্সপ্ৰেছ নাম শুনিছে বিবেক এক্সপ্ৰেছে ক'ৰ পৰা ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যাত্ৰা কৰা এইটো মনত ৰাখিব কিন্তু কিমান কিলোমিটাৰ যাত্ৰাপথ তেওঁলোকৰ ৰেলখনৰ কিমান কিলোমিটাৰ যাত্ৰাপথ কিমান কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰে জানেনে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 427 কিলোমিটাৰ 427 কিলোমিটাৰ মনত ৰাখিব অপশ্যন এ আছে কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ভাৰতৰ ৰেল সেৱাত কিমান লাখৰো অধিক বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰণ আমাৰ ভাৰতৰ ৰেল সেৱাত বহু কৰ্মচাৰী আছে ইয়াৰ ভিতৰত আমি আনুমানিক 13 লাখ ওকে 13 লাখৰো অধিক কৰ্মচাৰী নিয়োজিত হৈ আছে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ প্ৰতিদিনে ৰেল পৰিবহণ যোগে প্ৰায় কিমান নিযুতে যাত্ৰা কৰে প্ৰতিদিনে ৰেল পৰিবহণৰ জৰিয়তে প্ৰায় 31 নিযুতে যাত্ৰা কৰে প্ৰতিদিনে মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ প্ৰতিদিনে ৰেল পৰিবহণে যোগে প্ৰায় কিমান নিযুত বস্তু সামগ্ৰী কঢ়িওৱা হয় আপোনালোকে মালবাহী ৰেল দেখা পাইছে মালবাহী ট্ৰেইন গতিকে কিমান নিযুত ৰেলৰ দ্বাৰা বস্তু আদান প্ৰদান কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে প্ৰায় 2.8 নিযুত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ 2018-19 বৰ্ষত ৰেল পৰিবহণৰ পৰা হোৱা আয়ৰ পৰিমাণ কিমান আছিল কিমান আয় হৈছিল ৰেল পৰিবহণৰ পৰা ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 1.97 লাখ কোটি টকা নেক্সট কোৱেশ্চন ভাৰতৰ ৰেল পৰিবহণৰ ব্যৱস্থাত প্ৰতিদিনে কিমানখন যাত্ৰীবাহী ৰেলত চলাচল কৰে ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থাত প্ৰতিদিনে 13,169খন ৰেল চলাচল কৰে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ সৰ্বমুঠ ৰেল ষ্টেচনৰ সংখ্যা কিমান আছে আমাৰ ভাৰতত এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সৰ্বমুঠ ৰেল ষ্টেচনৰ সংখ্যা কিমান আছে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আমাৰ ভাৰতত 5,635টা আছে নেক্সট কোৱেশ্চন পথসমূহৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি স্থল পথসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আমাৰ স্থল পথসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি জানেনে 4টা ভাগত ভাগ কৰিব পাৰি নেক্সট কোৱেশ্চন ভাৰতৰ দীৰ্ঘতম কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি কেতিয়াবা সুধিলে আপোনালোকে কি লিখিব কাৰেক্ট এনসাৰ হৈছে 44 নং নেশ্যনেল হাইৱে ওকে 44 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ মনত ৰাখিব নেক্সট এতিয়া আমি শৰ্ট কোৱেশ্চনেৰে আৰম্ভ কৰিছোঁ এমচিকিউ শেষ হ'ল আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম কি যিটো উদ্যোগত আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হয় সেই উদ্যোগটোৰ নাম হৈছে কি বাৰু লো তীখা উদ্যোগ নামটো মনত ৰাখিব উদ্যোগটোৰ নাম হৈছে কি লো তীখা উদ্যোগ ওকে এবিধ ইন্ধন খনিজৰ নাম লিখা আমাক কেতিয়াবা সুধিব পাৰে এবিধ ইন্ধন খনিজ হ'ল আমাৰ খাৰুৱা তেল মনত ৰাখিব খাৰুৱা তেলটো কি হৈছে এবিধ আমাৰ ইন্ধন খনিজ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম কি ক'ত কপাহ উৎপাদন কৰা হয় ভাৰতত মহাৰাষ্ট্ৰত মনত ৰাখিব কেতিয়াবা আহিব পাৰে মহাৰাষ্ট্ৰত ভাৰতত কি উৎপাদন হয় কপাহ উৎপাদন হয় নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম কি ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ বিধৰ নাম হৈছে ৰেল পৰিবহণ ওকে আমাৰ আটাইতকৈ বেছি ৰেল মানুহে ব্যৱহাৰ কৰে ভাৰতত সেইটো মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ এবাৰ শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াব দিছে অভ্ৰ উৎপাদনৰ ভাৰতৰ স্থান ভিতৰত পৃথিৱীৰ ভিতৰত কিমান অভ্ৰ উৎপাদন ভাৰতৰ কিমান স্থানত আছে তৃতীয় দ্বিতীয় প্ৰথম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত আছে অভ্ৰ উৎপাদনত প্ৰথম স্থানত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ভাৰতত প্ৰথমে ৰেল চলিছিল কিমান চনত ভাৰতত অলপ আগতে আমি ডিছকাছ কৰিছিলোঁ ভাৰতত কিমান চনত ৰেল চলিছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 1853 চনত ভাৰতত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি কোনটো আমি অলপ আগতে ডিছকাছ কৰিছিলোঁ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ ওকে 44 নং নেশ্যনেল হাইৱে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন কোনখন ক'ত আছে বেছিকৈ পথ ভাৰতত অসম মেঘালয় অসম কেৰালা অন্ধ্ৰপ্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৰালাত আটাইতকৈ বেছি কি আছে পথৰ ঘনত্ব আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এবাৰ আমি শৰ্ট কুৱেশ্যন চাম
ভাৰতত প্ৰধান খনিজ বলয়সমূহ কি অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হৈছে উত্তৰ পূব উপদ্বীপীয় বলয় ছোটনাগাপুৰ মালভূমি উৰিষ্যা ঝাৰখণ্ড পশ্চিম বংগ এইকেইটা হৈছে আমাৰ ভাৰতৰ প্ৰধান খনিজ বলয় মনত ৰাখিব আৰু অসমখন মধ্য বলয় ছত্তীশগড় অন্ধ্ৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ দক্ষিণ বলয় কৰ্ণাটক মালভূমি আৰু তামিলনাডু দক্ষিণ পশ্চিম বলয় কৰে কৰ্ণাটক আৰু গোৱা গতিকে অসম ক'ত অন্তৰ্ভুক্ত আছে দক্ষিণ পশ্চিম বলয় কৰ্ণাটক আৰু গোৱা ওকে উত্তৰ পশ্চিম বলয় আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট গতিকে এইকেইটা কোনকেইটা বলয়ৰ লগত কি জড়িত আছে আপোনালোকে চাওক উত্তৰ পূব উপদ্বীপীয় বলয় ছোটনাগপুৰ মালভূমি উৰিষ্যা ঝাৰখণ্ড পশ্চিম বংগ এইকেইটা ক'ত আছে উত্তৰ পূব উপদ্বীপীয় বলয়ত কেতিয়াবা সুধিব পাৰে উত্তৰ পূব উপদ্বীপীয় বলয়ত কি আছে ছোটনাগপুৰ মালভূমি উৰিষ্যা ঝাৰখণ্ড পশ্চিম বংগ এইকেইটা উত্তৰ পূব উপদ্বীপীয় বলয়ত পৰে ঠিক তেনেকৈ মধ্য বলয়ত কি পৰে মধ্য বলয়ত কি পৰে সুধিলে ছত্তীশগড় অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ এই চাৰিখন মধ্য বলয়ত পৰে তাৰপিছত আপোনাৰ দক্ষিণ বলয়ত কি পৰে দক্ষিণ বলয়ত পৰে আপোনাৰ কৰ্ণাটক মালভূমি আৰু তামিলনাডু এইকেইটা দক্ষিণ বলয়ত পৰে ওকে তাৰপিছত দক্ষিণ পশ্চিম বলয়ত কি পৰে কৰ্ণাটক আৰু গোৱা দক্ষিণ পশ্চিম বলয়ত পৰে মনত ৰাখিব ঠিক তেনেকৈ দক্ষিণ পশ্চিম বলয়ত কৰ্ণাটক আৰু গোৱা পৰে উত্তৰ পশ্চিম বলয়ত কি পৰে উত্তৰ পশ্চিম বলয়ত পৰে আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট মনত ৰাখিব উত্তৰ পূব তৈল বলয়ত কি পৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা গতিকে অসম কোনটো বলয়ত পৰে মনত ৰাখিব অসম ক'ত পৰে উত্তৰ পূব তৈল বলয়ত ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰতৰ 5টা প্ৰধান লৌতিশা উদ্যোগৰ নাম কি ভাৰতৰ 5টা প্ৰধান লৌতিশা উদ্যোগ হৈছে কি জামছেদপুৰ টাটা লৌতিশা উদ্যোগ প্ৰথমটো মনত ৰাখিব বাৰ্ণপুৰ লৌতিশা উদ্যোগ ছেকেণ্ড তাৰপিছত ভদ্ৰাৱতী বিশ্বেশ্বৰাই লোৱাৰ তীখা উদ্যোগ থাৰ্ড তাৰপিছত ৰুৰকেল্লা তীখা উদ্যোগ ওকে ফ'ৰ্থ তাৰ 5 নম্বৰটো হৈছে ভিলাই তীখা উদ্যোগ এই 5টা হৈছে ভাৰতৰ লৌ উদ্যোগ মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছোঁ মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট যে মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় 10.79% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি ৰং ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে বহুত ইম্পৰ্টেণ্ট কাৰণ কিন্তু এইটো ৰিজন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে প্ৰয়োগে স্থল জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আনিছে অতীজতে মানুহে এঠাইৰ পৰা অন্য ঠাইলৈ খোজকাঢ়ি নাইবা হাতী ঘোঁৰা গাধ মহ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল জলভাগত নাৱৰ দ্বাৰা মানুহ আৰু বস্তু বাহানি কঢ়িয়াইছিল পুৰণি যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল জল আৰু বায়ু পৰিবহণ যথেষ্ট সুচল হৈ পৰিছে দুৰ্গম অঞ্চলবোৰ স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে কম খৰচী জল পৰিবহণৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিছে বায়ু পৰিবহণৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তত উপলব্ধ হৈছে অৱশ্যে ইয়ান পৰিবহণৰ ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী অকণমান ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে আধুনিক যুগৰ GPS কেমেৰা ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহণৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি স্থল জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক প্ৰযুক্তি সম্বলিত যান বাহনবোৰে আগতকৈ কম পৰিমাণে পৰিৱেশ বিনষ্টকাৰী প্ৰদূষক নিষ্কাশন কৰিছে নেক্সট কুৱেশ্যন পৰিবহণ ব্যৱস্থা দেশ এখনৰ ক্ষীৰা উপক্ষীৰাৰ স্বৰূপ কথাষাৰৰ সমৰ্থনত 3টা যুক্তি আগবঢ়াব দিছে আমাক ওকে প্ৰথম যুক্তিটো হৈছে পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয় নেক্সট পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণ সেৱাত 1.4 নিযুত বিষয়া কৰ্মচাৰী নিয়োজিত হৈ আছে 3 নম্বৰ পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে ৰেল সেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে উদাহৰণস্বৰূপে 2011-12 বৰ্ষত ৰেল পৰিবহণ ব্যৱস্থাৰ পৰা দেশত 108
1,27,879 কোটি টকা উপাৰ্জন হৈছিল ভূচিত্ৰাৱলীৰ সহায়ত লিখা আমাক ভূচিত্ৰাৱলীৰ সহায়ত লিখিব দিছে অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহ কি অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নামসমূহ হৈছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট ডিফু হাফলং শিলচৰ হাইলাকান্দি কৰিমগঞ্জ ধেমাজি উত্তৰ লখিমপুৰ তেজপুৰ নগাঁও মৰিগাঁও দৰং ওদালগুৰি নলবাৰী গোৱালপাৰা বৰপেটা বাক্সা কাজলগাঁও বঙাইগাঁও ধুবুৰী কোকৰাঝাৰ ইত্যাদি কি হৈছে অসমত ৰাষ্ট্ৰীয় ঘাইপথ যিয়ে জিলা সদৰসমূহ চুই গৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰেলপথে সংযোগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম কি য'ত ৰেলপথে সংযোগ নকৰে সেইকেইখন হৈছে ৰেলপথে সংযোগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ নামসমূহ হ'ল নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু মেঘালয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম কি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম হৈছে মুকুং চেলেং এইটোক মনত ৰাখিব আহিব পাৰে কেতিয়াবা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বা ধেমাজি জিলাত থকা শেষৰটো ৰেল ষ্টেচনৰ বা ৰেলপথৰ ষ্টেচনটোৰ নাম কি মুকুং চেলেং নামটো মনত ৰাখিব ক'ত আছে ধেমাজিত এতিয়া আমি এডিশ্যনেল কুৱেশ্যন চাম যিকেইটা আমি পাঠৰ বাহিৰত উলিয়াইছোঁ চ' ভূভাগত পোৱা মণিকসমূহৰ ক'ৰ পৰা উদ্ঘাটন কৰা হয় ভূভাগত পোৱা মণিকসমূহ খনিৰ পৰা উদ্ঘাটন কৰা হয় খনিজ পদাৰ্থ বুলিলে কি বুজা ভূভাগত পোৱা মণিকসমূহ খনিৰ পৰা উদ্ঘাটন কৰা হয় সেইবাবে এনে দ্ৰব্যসমূহ খনিজ পদাৰ্থ বুলি কোৱা হয় খনিজ সম্পদ কি বুলি খনিজ সম্পদ বুলিলে কি বুজা খনিজ পদাৰ্থবোৰে মানুহৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰে কাৰণে এইবোৰক খনিজ সম্পদ বুলি কোৱা হয় মনত ৰাখিব খনিজ বলয় কেইটা ভাগত ভাগ কৰা হৈছে খনিজ বলয় প্ৰধানকৈ 6টা ভাগত ভাগ কৰা হৈছে খনিজ উদ্যোগ বুলিলে কি বুজা খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগসমূহকে খনিজ উদ্যোগ বুলি কোৱা হয় লো তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা মালসমূহ কি লো তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা মালসমূহ হৈছে আকৰিক লো চুনশিল ডলমাইট মেংগানিজ আৰু পোৰামাটি ইত্যাদি মেংগানিজ আৰু পোৰামাটি ভাৰতৰ প্ৰধান লো তীখা উদ্যোগসমূহ কি ভাৰতৰ প্ৰধান লো তীখা উদ্যোগসমূহ হৈছে জামছেদপুৰৰ টাটা লো তীখা উদ্যোগ বাৰ্ণপুৰ লো আৰু তীখা উদ্যোগ ভদ্ৰাৱতী বিশ্বেশ্বৰ লো তীখা উদ্যোগ ইত্যাদি এলুমিনিয়াম সম্পদ পৃথিৱীৰ কিমান নম্বৰ স্থানত আছে এলুমিনিয়াম সম্পদ পৃথিৱীৰ 8ম নম্বৰ স্থানত আছে ভাৰতৰ প্ৰথম কপাহী বয়ন কল কেতিয়া স্থাপন কৰা হৈছিল ভাৰতৰ প্ৰথম কপাহী বয়ন কল 1818 চনত স্থাপন কৰা হৈছিল বৰ্তমান ভাৰতৰ কপাহ উৎপাদনৰ পৃথিৱীৰ ভিতৰত কিমান নম্বৰ স্থানত আছে বৰ্তমান ভাৰত 3য় নম্বৰ স্থানত আছে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে কিমান শতাংশ সূতা মহাৰাষ্ট্ৰৰ পৰা যোগান ধৰা হয় প্ৰায় 10.79% সূতা যোগান ধৰা হয় বৰ্তমান ভাৰতৰ কপাহী বয়ন উদ্যোগ থকা মুখ্য কেন্দ্ৰসমূহ কি বৰ্তমান ভাৰতৰ কপাহী বয়ন উদ্যোগ থকা মুখ্য কেন্দ্ৰসমূহ হৈছে আহমেদাবাদ ভিৱান্দি সোলাপুৰ কোলহাপুৰ নাগপুৰ ইন্দোৰ আৰু উজ্জয়িনী প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্যসমূহ কোনকেইখন প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্যসমূহ হ'ল ভাৰতৰ মহাৰাষ্ট্ৰ গুজৰাট আৰু তামিলনাডু নেক্সট কুৱেশ্যন অতীজতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ কিদৰে অহা যোৱা কৰিছিল আমি সকলোৱে জানো অতীজতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি অথবা হাতী ঘোঁৰা গাধ ম'হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল পৰিবহণ ব্যৱস্থা প্ৰধানকৈ কেইটা আৰু কি পৰিবহণ ব্যৱস্থা প্ৰধানকৈ 3টা সেইবোৰ হৈছে স্থলপথ জলপথ আৰু আকাশী পথ আহিব পাৰে স্থলপথ জলপথ বায়ুপথ ওকে নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমে ৰেল সেৱা কেতিয়া চলিছিল ভাৰতত প্ৰথম 1853 চনৰ 16 এপ্ৰিল তাৰিখে চনটো মনত ৰাখিব এইটো আহি যাব পাৰে যে ভাৰতত প্ৰথম ৰেল সেৱা কেতিয়া চলিছিল 1853 চনৰ 16 এপ্ৰিল তাৰিখে নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমে ৰেল ক'ৰ পৰা ক'লৈ চলিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট ভাৰতত প্ৰথম ৰেল সেৱা মুম্বাইৰ পৰা থানেলৈ চলিছিল ক'ৰ পৰা চলিছিল মুম্বাইৰ পৰা থানেলৈ কিমান 1853 চনৰ 16 এপ্ৰিল তাৰিখে নেক্সট কুৱেশ্যন মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব কিমান আমি অলৰেডি ডিছকাছ কৰিছোঁ 34 কিলোমিটাৰ 34 কিলোমিটাৰ মুম্বাই আৰু থানেৰ মাজৰ দূৰত্ব ওকে নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ ৰেল সেৱা এছিয়াৰ ভিতৰত কোন নম্বৰ স্থানত আছে বৰ্তমান ভাৰতৰ ৰেল সেৱা 2nd নম্বৰ পজিশ্যনত আছে 2য় নম্বৰ স্থানত ওকে সো আজি ক্লাছটো কৰি কেনেকুৱা লাগিছে জনাব সোশ্যাল সায়েন্সৰ ক্লাছ আৰু লাগে না নালাগে আপোনালোকে কমেন্ট কৰিব আমি কোৰ্সটো কমপ্লিট কৰি দিম আপোনালোকে যদি সোশ্যাল সায়েন্সৰ গোটেইখিনি পিডিএফ বিচাৰে তেনেহলে আপোনালোকে আমাক কমেন্ট কৰিব মাত্ৰ 99 টকা এটা পে কৰি আপোনালোকে সকলোৰ পিডিএফ লাভ কৰিব পাৰিব নেক্সট কোৱেশ্চন পৃথিৱীৰ ভিতৰত ৰেল সেৱা কোন নম্বৰ স্থানত আছে পৃথিৱীৰ ভিতৰত ৰেল সেৱা 4ৰ্থ নম্বৰ স্থানত আছে ভাৰতত থকা ৰেলসমূহৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ ভাৰতত থকা ৰেলসমূহৰ মুঠ দৈৰ্ঘ্য হৈছে 67956 কিলোমিটাৰ
ৰেল সেৱাৰ সুপৰিচালনাৰ বাবে দেশৰ ৰেল পৰিবহণ ব্যৱস্থাক কেইটা মণ্ডলত ভাগ কৰা হৈছে ৰেল সেৱাৰ সুপৰিচালনাৰ বাবে দেশৰ ৰেল পৰিবহণ ব্যৱস্থাক 16টা মণ্ডলত ভাগ কৰা হৈছে মনত ৰাখিব আমাৰ অসমৰ ৰেল পৰিবহণ পৰিচালনা ক'ত অন্তৰ্গত আমাৰ অসমৰ ৰেল পৰিবহণ পৰিচালনা উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলত অন্তৰ্গত ভাৰতৰ দীৰ্ঘতম যাত্ৰাপথ ৰেলগাড়ী কোনখন ভাৰতৰ দীৰ্ঘতম যাত্ৰাপথ ৰেলগাড়ীখন হৈছে বিবেক এক্সপ্ৰেছ এইটো কিন্তু মনত ৰাখিব বিবেক এক্সপ্ৰেছ কি ভাৰতৰ আটাইতকৈ দীৰ্ঘতম যাত্ৰাপথ ৰেলগাড়ী বিবেক এক্সপ্ৰেছে যাত্ৰাত ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ কিমান কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰে বিবেক এক্সপ্ৰেছে যাত্ৰাত ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ 427 কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰে ভাৰতীয় ৰেল সেৱাত কিমান লাখৰো অধিক বিষয়া কৰ্মচাৰী আছে 13 লাখৰো অধিক বিষয়া কৰ্মচাৰী আছে প্ৰতিদিনে ৰেল পৰিবহণ যোগে প্ৰায় কিমান নিযুত যাত্ৰা কৰে প্ৰতিদিনে ৰেল পৰিবহণ যোগে প্ৰায় 31 নিযুতে যাত্ৰা কৰে প্ৰতিদিনে ৰেল পৰিবহণ যোগে প্ৰায় কিমান নিযুত বস্তু সামগ্ৰী কঢ়িয়া হয় প্ৰায় 2.8 নিযুত বস্তু 2018-19 বৰ্ষৰ ৰেল পৰিবহণৰ পৰা আমাৰ আয়ৰ পৰিমাণ কিমান আছিল 1.97 লাখ কোটি ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থাত প্ৰতিদিনে কিমানখন যাত্ৰীবাহী ৰেল চলাচল কৰে প্ৰতিদিনে ভাৰতত 13,169খন ৰেল চলাচল কৰে সৰ্বমুঠ ৰেল ষ্টেচনৰ সংখ্যা কিমান আছে আমাৰ ভাৰতত 7,325টা পথসমূহৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি স্থলপথসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি স্থলপথসমূহক আমাৰ 4টা ভাগত ভাগ কৰিব পাৰি ভাৰতৰ দীৰ্ঘতম কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য কিমান দৈৰ্ঘ্য হৈছে প্ৰায় 3,745 কিলোমিটাৰ 44 যিটো নেশ্যনেল হাইৱে সেইটো কিমান দীঘল 3,745 কিলোমিটাৰ ভাৰতৰ কোনটো ৰাজ্যত পথৰ ঘনতা সকলোতকৈ বেছি কেৰালাত আমি অলৰেডি ডিছকাছ কৰিছোঁ অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য কিমান অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য হৈছে 3,944 কিলোমিটাৰ ওকে 1911 চনত এলাহাবাদৰ পৰা নাইনিতাললৈ কিমান কিলোমিটাৰ দূৰত্বত আৰম্ভ হৈছিল 1911 চনত এলাহাবাদৰ পৰা নাইনিতাললৈ 10 কিলোমিটাৰ দূৰত্বত আৰম্ভ হৈছিল ভাৰতৰ কিমানটা বিমানবন্দৰ আছে ভাৰতত বৰ্তমান 486টা বিমানবন্দৰ আছে আন্তৰ্জাতিক বিমানবন্দৰ কেইটা আছে আন্তৰ্জাতিক বিমানবন্দৰ ভাৰতত 24টা আছে ভাৰতৰ কেইটা পাইপলাইনৰ পৰিবহণ আছে ভাৰতত পাইপলাইনৰ পৰিবহণ 3টা আছে ভাৰতৰ প্ৰধান কেইটা সাগৰীয় বন্দৰ আছে ভাৰতত প্ৰধান 13টা সাগৰীয় বন্দৰ আছে ভাৰতত কেইটা মধ্যম কেইটা সাগৰীয় বন্দৰ আছে ভাৰতৰ কেইটা মধ্যম কেইটা সাগৰীয় বন্দৰ আছে ভাৰতৰ 18টা মধ্যম সাগৰীয় বন্দৰ আছে ওকে প্ৰধান সামুদ্ৰিক বন্দৰসমূহ কি প্ৰধান সামুদ্ৰিক বন্দৰসমূহ হৈছে মুম্বাই জৱাহৰলাল নেহৰু বন্দৰ মৰ্মগোৱা কুশি কলকাতা চেন্নাই ইন্দোৰ ইত্যাদি দেশখনত মুঠতে কিমানটা কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ আছে দেশখনত মুঠতে 14,500 কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ আছে দেশখনৰ প্ৰধান দুটি জলপথ কি দেশখনৰ প্ৰধান দুটি জলপথ হৈছে ব্ৰহ্মপুত্ৰ আৰু গংগা নদী ব্ৰহ্মপুত্ৰ নদীৰ কিমান কিলোমিটাৰ সুচল জলপথ আছে ব্ৰহ্মপুত্ৰ নদী 1,384 কিলোমিটাৰ সুচল জলপথ আছে অভ্ৰ কয়লা আৰু আকৰিক লৌহ উৎপাদনৰ ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান নম্বৰ ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত ক্ৰমে প্ৰথম তৃতীয় আৰু পঞ্চম মনত ৰাখিব ওকে সো কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন লৈ আহিছোঁ আৰু এইকেইটা কোৱেশ্চন যদি আপোনালোকে চাইছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ লগতে দৰকাৰী প্ৰশ্ন আৰু কিছুমান আপোনালোকে খবৰসমূহ আপোনালোকে এডিশ্যনত পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু PDF যদি লাগে আপোনালোকে মোক কমেণ্ট কৰিব সো আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম